নমস্কাৰ আৰু এডুভেদান স্মাৰ্ট ক্লাছলৈ স্বাগতম। আজি আমি অধ্যায় 3ত এক্সেলৰ বেছিক ফৰ্মুলা আৰু ফাংচনৰ সম্পৰ্কে শিকিম। এই অধ্যায় বিগিনাৰ আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ CBT পৰীক্ষা দিয়াসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফৰ্মুলাজৰ ইন্ট্ৰডাকশ্যন। এক্সেলত গণনা কৰিবলৈ ফৰ্মুলাজৰ ব্যৱহাৰ কৰা হয়। প্ৰতিটো ফৰ্মুলাৰ আৰম্ভণিত ইকুৱেল চাইন ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে যদি A1ত 5 আছে আৰু B1ত 10 আছে তেন্তে সেইবোৰৰ যোগফল উলিয়াবলৈ ইকুৱেল A1 প্লাছ B1 লিখক আৰু এণ্টাৰ প্ৰেছ কৰক। কুইক টিপ: সদায় আপোনাৰ ফৰ্মুলাৰ আৰম্ভণিত ইকুৱেল চাইন ব্যৱহাৰ কৰক। এৰিথমেটিক অপাৰেটৰৰ ব্যৱহাৰ। এক্সেলত মৌলিক গণনা কৰিবলৈ এৰিথমেটিক অপাৰেটৰ অতিকৈ উপযোগী। যোগ বা এডিশ্যন কৰিবলৈ প্লাছ চিনৰ ব্যৱহাৰ কৰক। উদাহৰণ ইকুৱেল A1 প্লাছ B1। বিয়োগ বা মাইনাছ কৰিবলৈ মাইনাছ চাইন ব্যৱহাৰ কৰক। উদাহৰণ ইকুৱেল A1 মাইনাছ B1। পূৰণ বা মাল্টিপ্লিকেশ্যন কৰিবলৈ এষ্টেৰিক চাইনৰ ব্যৱহাৰ কৰক। উদাহৰণ ইকুৱেল A1 মাল্টিপ্লাইড বাই B1। ভাগ বা ডিভাইড কৰিবলৈ ফৰৱাৰ্ড শ্লেছৰ ব্যৱহাৰ কৰক। উদাহৰণ ইকুৱেল A1 ডিভাইডেড বাই B1। এই সহজ পদক্ষেপবোৰে আপোনাক পৰীক্ষা আৰু বাস্তৱ জীৱনৰ পৰিস্থিতিত যথেষ্ট সহায় কৰিব। এক্সেলত সাধাৰণ ফাংচনছ। ফাংচন হৈছে পূৰ্ব নিৰ্ধাৰিত ফাংচন বা ফৰ্মুলা যিয়ে গণনাক সহজ আৰু দ্ৰুত কৰি তোলে। আহক কেইটামান গুৰুত্বপূৰ্ণ ফাংচন চাওঁ। ছাম: সংখ্যাবোৰৰ মুঠ যোগফল উলিয়াবলৈ ব্যৱহাৰ কৰা হয়। উদাহৰণ ইকুৱেল ছাম ওপেন ব্ৰেকেট A1 কলন A5 ক্লোজ ব্ৰেকেট। এভাৰেজ: সংখ্যাবোৰৰ গড় উলিয়াবলৈ ব্যৱহাৰ কৰা হয়। উদাহৰণ ইকুৱেল এভাৰেজ ওপেন ব্ৰেকেট A1 কলন A5 ক্লোজ ব্ৰেকেট। মিন: ক'ত আটাইতকৈ সৰু সংখ্যা আছে সেইটো দেখুৱায়। উদাহৰণ ইকুৱেল মিন ওপেন ব্ৰেকেট A1 কলন A5 ক্লোজ ব্ৰেকেট। মেক্স: ক'ত আটাইতকৈ ডাঙৰ সংখ্যা আছে সেইটো দেখুৱায়। উদাহৰণ ইকুৱেল মেক্স ওপেন ব্ৰেকেট A1 কলন A5 ক্লোজ ব্ৰেকেট। কাউণ্ট: ৰেঞ্জত কিমানটা সংখ্যা আছে সেইটো গণনা কৰে। উদাহৰণ ইকুৱেল কাউণ্ট ওপেন ব্ৰেকেট A1 কলন A5 ক্লোজ ব্ৰেকেট। কুইক টিপ: ফাংচনৰ চিনটেক্স সদায় থাকে। ফাংচনৰ নাম, তাৰ পিছত ওপেন ব্ৰেকেট আৰু ৰেঞ্জ লিখক, তাৰ পিছত ব্ৰেকেট বন্ধ কৰক। ফৰ্মুলাজ আৰু ফাংচন এক্সেলৰ ভেটি। এইবোৰ অনুশীলন কৰিলে আপোনাৰ গতি আৰু সঠিকতা দুয়োটা উন্নত হ'ব। পৰৱৰ্তী ছেছনত আমি আৰু অধিক উন্নত বিষয়সমূহ শিকিম। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম নেক্সট ভিডিঅ'ত।